Hey guys, welcome to my YouTube channel. So guys, সকলোকে প্ৰথমতে মই গুড ইভিনিং জনাইছোঁ. So guys, আজি মই আপোনালোকক ভিডিঅ' এটা ভালকৈ দিব পৰা নাই. তো কিয়নো আজি ৰাতিপুৱাই এটা বেয়া খবৰ শুনিলোঁ. যিহেতু আমাৰ বাইদেউ আমাৰ ছোৱালী বিয়া হৈছিলে মাজুলী ঘৰত. তো তাৰ গিৰিয়েকে ঢুকাৰ কাৰণে মই আজি ভিডিঅ' শ্বুট নকৰিলোঁ. তো যেহেতু আজি গোটেই দিনটো একদম বহুত বেকাৰ গৈছে, তো মই ভাবিছোঁ যে আপোনালোকক এতিয়া হ'লেও ভিডিঅ' বনাই মই দিম বুলি। তো মই আৰু এবাৰ বাগান ফালে আহিছোঁ ফুৰিবৰ কাৰণে। ফুৰি থকাৰ সময়তে মই এইটো মোৰ পুৰণা লগৰ কপিল নাহিকীয়া, তো তাক লগ পালোঁ। বহুত দিনৰ পিছত দেখা হোৱা নাছিলে, আজি দেখা হৈছে। তো এক কাম কৰা, কি তোমাৰ নামটো কৈ দিয়াচোন মোৰ ফ্ৰেণ্ডবিলাকক। নাই মই কৈ দিছোঁ, তুমি এবাৰ কৈ দিয়া। আচ্ছা ঠিক আছে, মই এবাৰ কৈ দি আছোঁ। নমস্কাৰ, মোৰ নাম কপিল পাটনাহিকীয়া। আজি উপস্থিত মই বৰবিল ষ্টেটৰ আমাৰ বৰগাং নদীৰ ওচৰত ঠিক আছে, বাগান এৰিয়াৰ ওচৰত আমি আজি কিয় হয় আজি কথা কওঁতে অলপ হাঁহিও লাগে যে লগ পাইছোঁ বহুত দিনৰ পিছত যেতিয়া। ইয়াক আমি চুলি চেটি বুলি মাতোঁ। চুলিকেইটা ইয়াত চুলিকেইটা থকাৰ কাৰণে দেখাই জনালোঁ। আৰে একো নহয় না, আৰে হেতা কোনো নাই। চুলি চেটি কিহৰ কাৰণে মাতোঁ সেইটো মই দেখুৱামে। অলপ শুন না, অলপ শুন। তো গাইজ, চুলি চেটি নিচিনা ইয়াত চুলি আছে বুকুত, কাৰণে সেই এক্সিডেণ্টৰ পিছত বেয়া লাগিছিলে এক্সিডেণ্টটোত। মানে বান্দৰে আহি পেলাই আগফালে বাইকটো সোমাই দিলে কাৰণে পিছলি পৰিলে। বহুত বেয়াও লাগিছে, হাত চাত ভাঙি গৈছিলে। তো গাইজ, আপোনালোকে কমেণ্টত জনাব কেনেকৈ হাঁহি আছে ভিডিঅ'টো বনাব পৰা নাই। গাইজ কমেণ্ট কৰি জনাব, লগতে চেনেলটো ফ'ল' কৰি দিব গাইজ।